মধু প্ৰাইচি নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। চাওঁতে বছৰটো শেষ হ'বলৈ হ'ল আৰু এতিয়া ডিচেম্বৰ মাহ চলি আছে আৰু প্ৰাইচিহঁতৰো স্কুলত উইণ্টাৰ ভেকেশ্যন দিলে। উইণ্টাৰ ভেকেশ্যন দিয়াৰ কাৰণে আমি মাহঁতৰ ঘৰলৈ যাব ওলাইছোঁ। কাইলৈ মাহঁতৰ ঘৰলৈ যাম। সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক ঘৰতে ভিডিঅ'টো আৰম্ভ কৰি দেখুৱাওঁ। তাৰপিছত উইণ্টাৰ ভেকেশ্যন দিয়াৰ কাৰণে যাবলৈ ওলাইছোঁ। প্লাছ মোৰ ভাইটিৰ এটা ল'ৰা হ'ল, তাকো চাবলৈ যাম আৰু আপোনালোককো দেখুৱাম। বাকী আমি পেকিংবোৰ আৰম্ভ কৰিলোঁ, মানে পেকিং প্ৰায় শেষেই হৈছে। সেইফালে পেকিং হৈ গ'ল আমাৰ, এয়া হৈ গৈছে আৰু প্ৰায়। এইফালে এটা বেগ লৈছোঁ আৰু এইটো আমাৰ অকণমানিটোৰ কাৰণে লৈছোঁ। অকণমানিটোৰ কাৰণে এখন আঁঠুৱা লৈছোঁ আৰু কিবা কিবি আছে যিবোৰ বেগত ভৰাই ল'লোঁ। বাকী কালিলৈ আপোনালোকক লগ পাই আছোঁ। কাইলৈ ৰাতিপুৱা প্ৰায়চি আৰু মইহে যাম দেই। এইবাৰ প্ৰায়চি আৰু মই যাম, অংশুমান নাযায়। খানাপাৰাত উঠিম, তো তাতে লগ পাই আছোঁ আপোনালোকক। ঠিক আছে, হেল্ল'। আজি হ'ল নেক্সট ডে। আজি এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ, মাহঁতৰ ঘৰলৈ। এইফালে প্ৰায়চি, ক'ত প্ৰায়চি? এইফালে অংশুমানে আমাক বাছত উঠাবলৈ গৈ আছে। খানাপাৰালৈ লৈ গৈ আছে, খানাপাৰাত উঠাব আমাক। বা ইমান ৰ'দ পৰিছে, চাবই নোৱাৰি। ক'ত গৈ আছা? ধূলি গোটেই কুঁৱলী পৰিছে না জানো? এইবোৰ ধূলি হয়। গুৱাহাটী হাইৱেটো বহুত ধুনীয়া কৰিলে, যিহেতু ফ্লাইঅভাৰবোৰ হৈ গ'ল। এতিয়া ভিৰ চিৰ বেছি নহয়, টাইমত পাই যায়গৈ আৰু। টুপটুপি আমাৰ বাছখন আহিয়ে পোৱা নাই। ক'ত পালেহি? এই খানাপাৰা ব্ৰিজ আহি গ'ল আমাৰ গোলাঘাটৰ বাছ, এইখন নম্বৰ ট্ৰেভেলছ। চাই কৰিলে বটলটো।
চোৱা ইমান ডাঙৰ গৰিলাটো দেখিলা হেলিকপ্টাৰখন ওপৰত দাঙি আছিলে কি খাই আছা গোটেইজনী চিটত শুই লৈছে গোটেইজনী চিটত বোলো হেণ্ডেলডালত শুই লৈছে কমলাটো মিঠা নে টেঙা কোৱা এটা আমি গোলাঘাট পালোহি ইমান নেদেখা ভাল লাগে আমি গোলাঘাট পালোহি মা ক'ত আইতা ক'ত দেখাই দিয়া এইয়া মা বহি আছে মালা এইফালে আছে ভণ্টি মানে খুৰাৰ ছোৱালী মানে প্ৰায়ুষীৰ মাহী আমি গোলাঘাট পালোহি এতিয়া গোলাঘাটত কি কি কৰো আপোনালোকক দেখুৱাই থাকিম এইয়া ফালে মা বহি আছে আমি আহিম বুলি মা একদম আজি দিনটো ৰেষ্ট নোলোৱাকৈ কাম কৰিলে খানা বনালে এইফালে এজনী হ'ল পৰি হাঁহি আছে নে কান্দি আছে নে কি কৰিছে জানো চাওঁ পৰি মুখখন ব্লেক কালাৰ মুখখন পিছত আপোনালোকক ভালকৈ দেখাই আছো দেই চাওঁ কোনে লিখি আছে হেল্ল' ফ্ৰেণ্ডছ ইটো চাওক দুইটা তাই আৰু বাবু বস্তু শাখাত বহুত উৎসাহ কাৰ খাৰু এইখিনি মা মোৰ মা মানে আইতাৰ নহয় দেই এইখিনি পেলাই দিওঁ দেই পেলনীয়াখিনি এটা বেগত থৈ দিওঁ এইবোৰ মোৰ স্কুল কলেজত পঢ়া খাৰু পঢ়োতে কিনা খাৰু নেক্সট মান্থত মই যদি ডাঙৰ হৈ লৈ যাম এইবোৰ খাৰু এসময়ত খুব নাচিছিলোঁ নহয় এয়া খোপাত মৰা ফুল প্ৰায়চে কি খেলিম কৈ আছিলে মায়ে এইবোৰকে উলিয়াই দিছে এইবোৰ তেতিয়াৰ পাৰ্চ এইবোৰ বেগ আৰু কি আছে এয়া মোৰ নাচোতে পিন্ধা খাৰু ধুনীয়াকৈ সজাই থৈ দিয়া দেই কালাৰ মিলাই আগতে মানে মোৰ খাৰুৰ খুব চখ আছিলে সেইকাৰণে কাপোৰৰ লগত মিলাই ড্ৰেছৰ লগত মিলাই খাৰু কিনিছিলোঁ এইবোৰ এতিয়া এনেকেই পৰি আছে মায়ে চব ধুনীয়াকৈ সাঁচি থৈ দিছে আজি দিনটো এনেকৈ পাৰ কৰিলোঁ আমি গুৱাহাটীৰ পৰা আহি গোলাঘাট পালোহি বাকী মাজৰখিনি ভিডিঅ' কৰা হোৱা নাই গম পাইছে ইমান দিনৰ মূৰত আহিছোঁ মাৰ ঘৰলৈ তো এতিয়া ৰাতি হ'ল ৰাতি ভাত খাই শুবলৈ আহিছোঁ আৰু চাই থাকিব আমাৰ ভিডিঅ'বোৰ যিহেতু মাৰ ঘৰলৈ আহিছোঁ গতিকে ভিডিঅ' বনাই থাকিম ক'ত যাওঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ টিল দেন